Hello guys, welcome back to my another mini vlog. বহুত দিনৰ পিছত আজি ফাইনালি ৰ'দ দেখা পাইছো। সেইবাবে ধুনীয়াকৈ কাপোৰ চাপোৰ মেলি এতিয়া আমি ৱৰ্কশ্বপ এটা এটেণ্ড কৰিবলৈ গৈ আছো। পিছে ৱৰ্কশ্বপটো হ'ব ইন্দিৰা মিনি কনফাৰেন্স হলত। ৱৰ্কশ্বপটো গোটেই দিনটো হ'ব আজি। ৰাতিপুৱা 9:30 পৰা সন্ধিয়া 5টা বজালৈকে। প্ৰায় 9:40 হৈ গৈছে। সেইবাবে ভাবিছো আমাৰ দেৰিয়ে হ'ল নেকি। সেয়ে দৰাদৰিকে ভিতৰলৈ আহিলো, কিন্তু ইয়াত আহি দেখিছো যে ষ্টুডেণ্ট নাইয়ে। ষ্টুডেণ্টহে নাই, কিন্তু গেষ্ট স্পিকাৰ কিন্তু টাইমত আহি গৈছে। প্ৰায় 10টামান বজাত ৱৰ্কশ্বপটো ষ্টাৰ্ট কৰা হ'ল। প্ৰথমে গেষ্ট স্পিকাৰজনক ফেচিলিটেট কৰা হ'ল। পিছে ৱৰ্কশ্বপটো মেইনলি ৰখা হৈছে আমাৰ HM ডুৱেটৰ ষ্টুডেণ্টৰ কাৰণে। মানে আজি আমাক গোটেই দিনটো শিকাব ইণ্টাৰভিউত আমি কেনেকৈ বহিব লাগে। তাৰ লগতে আমাৰ ৰেজুমেখন কিমান ইম্পৰ্টেণ্ট সেয়াও বুজোৱা হ'ব। ৰেজুমেখন আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিলে আমাৰ চিলেকশ্যনৰ চান্স বেছি থাকিব সেয়া শিকোৱা হৈছে আজি। প্ৰথমতে ইমান ষ্টুডেণ্ট অহা নাছিল, কিন্তু অলপ দেৰিৰ পিছত একদম ষ্টুডেণ্ট ভিৰ। ফাৰ্ষ্ট ছেশ্যনটো খতম হ'ল, এতিয়া আমাক অলপ টাইমৰ টি ব্ৰেক দিছে। তাৰ মাজতে দেখিলো আমি নীতিশাৰ নতুন আইফোনটো। এতিয়া আমি চবে তাইক পাৰ্টি খুজি আছো। বাৰু তাই আমাক একো ৰিপ্লাই নিদিলে বাৰু তাৰ। ছেকেণ্ড ছেশ্যনটো আমি এটেণ্ড কৰিলো। এতিয়া আমাক লাঞ্চৰ কাৰণে ব্ৰেক দিছে। ব্ৰেকটো আছে 1 পৰা 1:45 পুৰা একদম কাটাকাটি 1:45 আমাক ট্ৰেইনিং প্লেচমেণ্ট চেলত হাজিৰ হ'বলৈ ক'লে। বিকজ নেক্সট আছে আমাৰ প্ৰেক্টিকেল ছেশ্যন। আৰু প্ৰেক্টিকেল ছেশ্যনটো TPC কনফাৰেন্স হলত হ'ব। বাৰু লাঞ্চ কৰিবলৈ আমি লগৰকেইটা আহিলো জোচাগত আহি পেলাই চবেই অৰ্ডাৰ দিলো চিকেন বিৰিয়ানী। সকলোৱে মানে হিৰকৰ বাদে বাকীবোৰ বাৰু, কাৰণ সিয়ে এক্সট্ৰাকে পুৰি চব্জি খাইছে। বাৰু খোৱা লোৱা হৈ গ'ল আমাৰ। এতিয়া আমি নেক্সট ছেশ্যন এটেণ্ড কৰিবলৈ TPCত গৈ আছো। এইটো ছেশ্যনতহে আমাক ফাইনেলি শিকাব যে গ্ৰুপ ডিছকাশ্যনত পাৰ্টিচিপেট কেনেকৈ কৰে আৰু ইণ্টাৰভিউত কেনেকৈ বহে। প্ৰায় 4:45 মানত আমাৰ ৱৰ্কশ্বপটো খতম হ'ল, আৰু এতিয়া আমি চবেই হোষ্টেললৈ যাওঁ। পুনৰ লগ পাম নেক্সট